আমি দুইজনে একেলগে গোৱা বহু গীত আছে, প্ৰায় 1000 গীত আছে। গতিকে হাজাৰ গীত আমি একেলগে অন্তত 600-700 এলবাম গীত গাইছোঁ, প্লাছ মোৰ নিজৰ কম্পজিশ্যন, নিজৰ মিউজিকত তেওঁ 400-500 গীত গাইছে। গতিকে তেনেকুৱা গীত গাইটো শেষ কৰিব নোৱাৰি আচলতে এই মুহূৰ্তত। মই প্ৰথম আচলতে জুবিনৰ লগত প্ৰথম আমাৰ যিটো এলবাম আছিলে মৰমজান 1998 চনত আমি দুইজনে কৰা এটা এলবাম। সেইটোত দুইজনে এফাকি তেওঁ গায়, এফাকি মই গাওঁ। যেনে আজি হলো ৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিব যিহেতু বৰ্ষাপাৰাত আমি উপস্থিত আছোঁ আৰু ইয়াত জুবিন অনুৰাগী আজি বিশেষভাৱে তেওঁলোক উপস্থিত থাকিব, কিয়নো আজি ইয়াত জুবিন দাক ট্ৰিবিউট কৰা হ'ব, শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এয়া আমাৰ বাবে বিশেষ আৰু ইয়াত আমাৰ শ্ৰদ্ধাৰ অনুপম শইকীয়াদেৱ আছে। দাদা, আপুনি চাবলৈ আহিছে, আমি মনত আৱেগ লৈ সেই আৱেগখিনি লৈয়ে আমি ইয়ালৈ আহিছোঁ, সকলো আহিছে, আপুনিও আহিছে। আচলতে ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ ইণ্ডিয়া 2025 এই অনুষ্ঠানটো আজি যিমানখিনি ৰাইজ আচলতে একত্ৰিত হৈছে, সকলোখিনি মেইন কথাটো হৈছে যে সকলোখিনি ক্ৰীড়াপ্ৰেমী, কিন্তু তাৰ মাজত সকলোখিনি আহিছে আচলতে তাৰ প্ৰাক্ষণতে জুবিন গাৰ্গৰ যিটো অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু তাত ভাৰতবৰ্ষৰ বিশেষ কেইগৰাকীমান সাংস্কৃতিবান ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। গতিকে আচলতে সেই জুবিন গাৰ্গৰ প্ৰতি যিটো আৱেগ, সেই আৱেগটো লৈ পেলাই আচলতে বেছি সকলোখিনি আৱেগিত হৈ পেলাই ওলাই আহিছে। আৰু মই আশা কৰিছোঁ যে এই ক্ৰিকেট খেলখন বৰ সুন্দৰভাৱে, আমিও সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ অসমত এনেকুৱা এটা সুযোগ পোৱা হৈছে ৱৰ্ল্ড ক্ৰিকেট পাতিবৰ কাৰণে, নহয় জানো, ৱৰ্ল্ড কাপ পাতিবৰ কাৰণে। গতিকে মোৰ উপৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি পেলাই আমি সুন্দৰকৈ যাতে এই ক্ৰিকেট খেলখন সুন্দৰকৈ অতিবাহিত কৰি আমি যাতে সেই খ্যাতি ৰাখিব পাৰোঁ যে ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ ইণ্ডিয়া 2025 সেইখিনি যাতে খ্যাতি ৰাখিব পাৰোঁ, তাৰে মই শুভকামনা জ্ঞাপন কৰিছোঁ। জুবিন দা খেল ভাল পাইছিল, জুবিন দাই মানুহ ভাল পাইছিল, সেই মানুহবোৰে আজি খেল চাবলৈ আহিছে আৰু সেই খেল জুবিন দাৰ বাবে ৰাখিছে, সেই খেলে জুবিন দাৰ বাবে সময় ৰাখিছে। ইমান গৌৰৱৰ কথা নহয় জানো? বহুত গৌৰৱৰ কথা। আৰু 2 নম্বৰ কথা হৈছে যে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি, মানে পুৰুধা ব্যক্তি বুলি কৈছোঁ, যে তেওঁ আচলতে যুগৰ এটা অৱতাৰ। গতিকে তেনেকুৱা এজন ব্যক্তিৰ কাৰণে সেইখিনি কৰিছে বা কৰাটো উচিত যুগত। গতিকে সেইখিনি কৰাৰ যি প্ৰয়াস কৰিছে ক্ৰিকেট প্ৰেমীসকলে বা ক্ৰিকেটৰ লগত জড়িত সংস্থাই, গতিকে মই তেওঁলোককো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনৰ অকল এই ক্ৰিকেটখনৰ প্ৰাক্ষণত হোৱা সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৱেই নহয়, তেনেকুৱা বিশাল আৰু বিশেষ পদক্ষেপবোৰে নিশ্চয় জুবিনক সদায় জীৱন্ত কৰি ৰাখিব আৰু অসমৰ পৰ্যটক আৰু মানে টনকিয়াল হ'ব, মই তাকে কামনা কৰিছোঁ। আৰু আপোনাৰ এই মুহূৰ্তত সোধাৰ হেৰি নাই, অৱকাশ নাই, তথাপিও সুধিছোঁ, বহু যুগমীয়া গীত, যুগমীয়া সৃষ্টি আপোনাৰ সৈতে একত্ৰিত হৈ আছে, আপোনাৰ বুকুত আছে জুবিন দাৰ সৈতে। হয়, আমি দুইজনে একেলগে গোৱা বহু গীত আছে, প্ৰায় 1000 গীত আছে। গতিকে হাজাৰ গীত আমি একেলগে অন্তত 600-700 এলবাম গীত গাইছোঁ, প্লাছ মোৰ নিজৰ কম্পজিশ্যন, নিজৰ মিউজিকত তেওঁ 400-500 গীত গাইছে। গতিকে তেনেকুৱা গীত গাইটো শেষ কৰিব নোৱাৰি আচলতে এই মুহূৰ্তত। মই প্ৰথম আচলতে জুবিনৰ লগত প্ৰথম আমাৰ যিটো এলবাম আছিলে মৰমজান 1998 চনত আমি দুইজনে কৰা এটা এলবাম। সেইটোত দুইজনে এফাকি তেওঁ গায়, এফাকি মই গাওঁ। যেনে আজি হলো ৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিব, সেইটো এলবাম। তাৰ আগতেও 1993 জুবিন গাৰ্গে এটা মোৰ এলবামৰ মিউজিক কৰিছিলে, নামটো হৈছে, এলবামটোৰ নাম হৈছে চিনাকি অনুপম। গীতটিত কণ্ঠদান কৰিছিলোঁ মই আৰু গোটেই মিউজিকৰ কামখিনি কৰিছিলে জুবিন গাৰ্গে। গতিকে আমাৰ এটা 92 চনৰ পৰা এটা বন্ধুত্ব তথা আমি একেলগে সহকৰ্মী, সতীৰ্থ, লগতে মোৰ শ্ৰদ্ধাৰ তেওঁক অতি মৰমৰ আৰু এজন পৰিয়ালৰ ব্যক্তিৰ দৰে। গতিকে তেওঁক আচলতে হেৰুৱাই পেলাই আমি অত্যন্ত ক্ষতি কৰিছোঁ, নিজে মৰ্মাহত হোৱাই নহয়, গোটেই সমগ্ৰ দেশ আজি মৰ্মাহত হৈছে। গতিকে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁৰ মৃত্যুৰ চৌপাশত তদন্তৰ দাবী উঠিল। ডেফিনেটলি তাৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত আচলতে যোন অপৰাধী তেওঁলোকে উচিত শাস্তি পাব লাগে, সেইখিনি আমাৰ দাবী। এনে সময়ত এই খেল চাব অহাৰ সময়তো যে তেওঁ আমাক দিলে এই সময়কণ, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনালোঁ। কিন্তু এই মুহূৰ্তত তেওঁ খেল চাবলৈ আহি তেওঁৰ স্মৃতিবোৰো তেখেতক যিহেতু চুই গৈছে, সেই কথাবোৰো তেওঁ কৈ গ'ল। জুবিন গাৰ্গৰ সৈতে কিমান আত্মিক আছিল, কিমান
ক্ল'জ আছিল তেওঁলোকে সেই কথাও তেওঁ কৈ গ'ল। এয়া আছিল অনুপম শইকীয়া।